তিনি নম্বৰ অংকটো কৰিবলৈ চেষ্টা কৰিছোঁ। 103 নম্বৰ। প্ৰথমতে আমি মূলৰ প্ৰকৃতি নিৰ্ণয় কৰিম, তাৰপিছত যদি বাস্তৱ মূল পোৱা যায় তেন্তে তাৰ পৰা মূল দুটা নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিম। চাই লোৱা, মূলৰ প্ৰকৃতিৰ কাৰণে এই বিঘাত সমীকৰণটোৰ আহি এইটো আছে, গতিকে ইয়াৰ লগত এই সমীকৰণটো আমাক দিয়া সমীকৰণটো ইয়াৰ পৰা আমি b² - 4ac উলিয়াবলৈ চেষ্টা কৰিম। b মান হৈছে -6 হোল স্কুৱেৰ -4, a মান হৈছে তোমাৰ a মান হৈছে 2 আৰু c মান হৈছে 3। -6 হোল স্কুৱেৰ 4 × 2 b² - 4ac is therefore b² - 4ac মান গতিকে 0তকৈ ডাঙৰ হয়। গতিকে দুটা বাস্তৱ মূল পোৱা যাব, ভিন্ন বাস্তৱ মূল দুটা আমি নিৰ্ণয় কৰিব লাগিব। চোৱা, ইয়াত আমি বাস্তৱ মূল দুটা নিৰ্ণয় কৰিম। x² - 6x + 3 = 0। ইয়াত আমি তুলনা কৰি অলৰেডি ইয়াত আমি তুলনা কৰি দিছিলোঁ, গতিকে আমাৰ ইয়াত সূত্ৰটো লিখা x এতিয়া মানবিলাক বহুৱাই দিম। চোৱা, মাইনাছ b মান আৰু 2 × 4। ইয়াৰ পৰাই আমি এতিয়া 6 + 2√3/4 অৰ্থাৎ ইয়াৰ পৰা 2টো কমন লোৱা। 2 কমন ল'লে আমাৰ কিমান হ'ব? 3 + √3 এটা হৈ গ'ল। পজিটিভ হ'লে ইয়াৰ মানটো হ'ল এনেকুৱা। এতিয়া নিগেটিভ হ'লে ইয়াৰ মানটো কি হ'ব এইটো চাই লওঁ। এইখিনি দুটা হ'ব, কি হ'ব? এটা হ'ব তোমাৰ ভৰি দুটাই লোৱা আৰু নিয়মটো ভালদৰে চাই লোৱা।